Hello dear students, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই আপোনালোকৰ গণিতৰ শিক্ষক পুনৰবাৰ সকলোকে এই চেনেললৈ স্বাগতম জনাইছো ইতিমধ্যে যি মেথছৰ পৰীক্ষা HCLC বাবে আমাৰ একেবাৰে কাষ চাপিছে আৰু তাৰ বাবে এক ওয়ান শট যিসমূহ ফৰ্মুলা আছে আমাৰ কিতাপত আমাৰ ম্যাথমেটিক্সৰ সকলোখিনি এবাৰ মই লৈ আহিব বিচাৰিছো যাতে শিক্ষাৰ্থীসকলৰ এটা ওয়ান শট ৰিভিজন হৈ যায় যে গোটেই সাবজেক্টটোত কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্স ফৰ্মুলা আমাৰ আছে আৰু এই লক্ষ্যটোলৈ লৈ মই এটা ওয়ান শট ইম্পৰ্টেন্স ফৰ্মুলা এটা আজি সেশন এটা লৈ আইছো যাতে সকলো শিক্ষাৰ্থীৰে এটা ৰিভিজন হৈ যায় যে ফৰ্মুলাখিনি কেনেকুৱা ধৰণৰ আছিল বা কি আছিল সো আমি পলম নকৰি আজি আৰম্ভ কৰিছো আমাৰ চেপ্টাৰ কেটা প্ৰথমতে ডিসকাস কৰি লৈছো যে আমাৰ চেপ্টাৰ বৰ্তমান একেটা আছে বাস্তৱ সংখ্যাৰ পৰা আদি কৰি সম্ভাৱিতা আৰু প্ৰত্যেকটো চেপ্টাৰৰ পৰা যিখিনি ইম্পৰ্টেন্ট আমাৰ ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি আমি ডিসকাস কৰি যাম আৰু বাস্তৱ সংখ্যাৰ আগতে এটা পুনৰালোচনা বুলি এটা ভাগ এটা আছে আৰু সেই পুনৰালোচনা আমি কি পাওঁ এবাৰ চাই লৈছো যি আমাৰ কিতাপৰ পুনৰালোচনা ভাগটো আছে তাতে মূলত তিনটা খণ্ড পাওঁ বা তিনটা ভাগ পাওঁ প্ৰথম ভাগটো আমাক কি কথা কয় সমানুপাতৰ কথা কয় যেটো দ্বিতীয় খণ্ড বা দ্বিতীয় ভাগ হয় তাতে আমাৰ বৰ্তমান বৰ্গৰ বৰ্গমূল ঘন আৰু ঘনমূল সূচক আৰু ঘাত আৰু উৎপাদক বিশ্লেষণৰ কথা কোৱা হৈছে আৰু যেটো তৃতীয় খণ্ড তাতে পৰিমিতি কথা কোৱা হৈছে এবাৰ সকলোখিনি আমি থুলমূলকৈ এবাৰ ৰিভাইজ কৰিলো যে কি হয় কথাখিনি আমি সকলো জানো সমানুপাত মানে কি যেটা দুটা বস্তু proportionally বাঢ়ি আছে অৰ্থাৎ যদি x বাঢ়ে y বাঢ়িছে যদি x কমিছে y বাঢ়িছে আৰু সেই সমানুপাতটো আমি কিদৰে চেঞ্জ কৰিলো আমি MCQ সিৰিজৰ এটা ক্লাছখিনি কৰি গৈ আছিলো আমি কি কৰিছিলো আমি এটা সমান চিহ্ন ৰিপ্লেস কৰি দিও এটা কনস্ট্যান্ট লগাই ঠিক আছে তাৰ পিছত আমি পঢ়িছিলো কি বৰ্গ আৰু বৰ্গমূলৰ কনসেপ্টটো যেতিয়া আমি পঢ়িছিলো আমি চাইছিলো যে এটা সংখ্যাৰ বৰ্গ কাক কয় সেই সংখ্যাটোকে পুনৰ সেই সংখ্যাটোলৈ পূৰণ কৰিলে আমি যেটো সংখ্যা পাওঁ তাক সেই সংখ্যাটোৰ বৰ্গ বুলি কোৱা হয় উদাহৰণ স্বৰূপে মই যদি 2 বৰ্গ বুলি কওঁ অৰ্থাৎ 2 স্কয়াৰ কি হ'ব 2 * 2 অৰ্থাৎ 4 হেতু হৈ গল 2 বৰ্গ কি 4 ঠিক একেদৰে এই চিনটো কি বুলি কোৱা হয় বৰ্গমূল বুলি কোৱা হয় আৰু 4 বৰ্গমূল কি হ'ব 2 কিয় 2 দুবাৰ পূৰণ কৰি আমি 4 পাইছো গতিকে 4 ৰ বৰ্গমূল কি হ'ব 2 অৰ্থাৎ যেহেতু 4 = 2 * 2 গটিকে √4 মানে কি হ'ব √2 * 2 যাৰ आंसर কি হ'ব 2 ঠিক আছে শিক্ষাৰ্থীসকল আশা কৰো এই কনসেপ্টখিনি আপোনালোকে সঠিক সহজে বুজি পাই গৈ আছে নেক্সট তাৰ পিছত আমাৰ হে ঘন আৰু ঘনমূলৰ কনসেপ্ট একেই কথা কেৱল বৰ্গমূলত কি দুবাৰ পূৰণ হৈছিল ঘনমূলত তিনিবাৰ পূৰণ হ'ব অৰ্থাৎ ইয়াতে যদি মই 2 ঘনমূল লম 2 ঘন কৰো অৰ্থাৎ 2 কিউব কৰো কি হ'ব 2 * 2 * 2 যাৰ आंसर কি হ'ব 8 2 * 2 = 4 4 * 2 = 8 ঠিক একেদৰে যেটো এটা 4 বৰ্গমূল 2 আছিল ইয়াতে কি হ'ব 8 ৰ ঘনমূল 2 অৰ্থাৎ 2 ক আমি যেটো তিনিবাৰ পূৰণ কৰি আমি 8 পাইছো ঠিক একেদৰে 8 ৰ ঘনমূল কি হ'ব 2 তাৰ পিছত আমি সূচক আৰু ঘাতৰ কনসেপ্টটো শিকিছিলো সূচক আৰু ঘাতত কি আছিল উদাহৰণ স্বৰূপে মই যদি 10 স্কয়াৰ লিখো 10 স্কয়াৰ ভ্যালু কিমান হয় 100 এতিয়া এটা 10 ৰ সূচক কি হৈ আছে 2 অৰ্থাৎ 10 ৰ দ্বিঘাত আমি মানটো লৈ আছো যেহেতু এটা 2 আছে দ্বিঘাত বুলি কয় এটা ঘাত বুলি হেতুকে কোৱা হৈছে সূচক এটা 10 ৰ সূচক কিমান হৈ আছে 2 তাৰ পিছত আমি কি পঢ়িছিলো উৎপাদক বিশ্লেষণৰ কথাখিনি পঢ়িছো আমি কিদৰে উৎপাদক বিশ্লেষণ কৰো আমি কি কৰিছিলো উৎপাদক বিশ্লেষণ কৰাৰ ফলত আমি মিড টাৰ্ম অৰ্থাৎ উদাহৰণ স্বৰূপে আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছিলো ধৰা যিকোনো এটা টাৰ্ম যদি আমাক দিয়া থাকে আমি কি কৰো প্ৰথমতে c আৰু a টো পূৰণ কৰো c আৰু a পূৰণ কৰি আমি কি কৰো তাৰ ফেক্টৰখিনি উলাই অৰ্থাৎ উৎপাদকখিনি উলাই লও আৰু এইদৰে লিখো প্লাস মাইনাস কৰিলে যাতে মাজৰ টাৰ্মটো পাই যাও এটো এটা উদাহৰণ মই লৈছো আমি সেইদৰে সেইখিনি কোৱেশ্চন অলৰেডি কৰি আহিছো তাৰ পিছত আমি আমাৰ তৃতীয় ভাগটো কি হয় পৰিমিতিৰ যিখিনি ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি হৈ গল আপোনালোকৰ বৰ্গ আয়ত ট্ৰেপেজিয়াম শংকু এই সকলোখিনি ফৰ্মুলাখিনি আমি পৰিমিতিত পঢ়িবলৈ পাওঁ আৰু সেই ফৰ্মুলাখিনি মই আমি যেতিয়া পৃষ্ঠকালৰ আয়তনৰ চেপ্টাৰলৈ আমি গৈ থাকিম কাৰণ আমি প্ৰত্যেকটো চেপ্টাৰৰ ফৰ্মুলাখিনি চাম তাতে সেই গোটেইখিনি ফৰ্মুলা মই দি দিছো তাতে আমি একেলগে ডিসকাস কৰি লম কিন্তু পৰিমিতিৰ যিখিনি ভাগ আছে সেই ভাগখিনিৰ বাবে আপোনালোকে বৰ্গ আয়ত ঘনক গোটেই সকলোখিনি আকৃতিৰ ফৰ্মুলাখিনি জানিব লাগিব ট্ৰেপেজিয়ামৰ কালি কিমান এটা বৰ্গৰ আয়তন কিমান এটা আয়তীয় ঘনকৰ আয়তন বা কালি কিমান হয় সকলোখিনি ফৰ্মুলা আমি গম পাব লাগিব গতিকে পুনৰালোচনা আমি বেছি সময় নিদি আমি আমাৰ নেক্সট যেটো প্ৰথম চেপ্টাৰ যেটো বাস্তৱ সংখ্যা হয় বাস্তৱ সংখ্যাত কি কথা আছিল হেকিনি আমি ডিসকাস কৰিবলৈ গৈ আছো আৰু যেটো ষ্টুডেন্টস কাইলে আপোনালোকৰ যি মেথছৰ পৰীক্ষা একেবাৰে নিচে কাক চাপিছে গতিকে অতি কম সময়ৰ ভিতৰত সংক্ষিপ্ত ভাৱত মই ফৰ্মুলাখিনি আপোনালোকৰ আলোচনা কৰি যাম যাতে এটা কুইক ৰিভিজন হৈ যায় গতিকে মই বেছি সময় নলওঁ আপোনালোকৰ নেক্সট আমাৰ যেটো চেপ্টাৰ আছিল বাস্তৱ সংখ্যা আছিল বাস্তৱ সংখ্যাৰ প্ৰথম পাৰ্টত আমি কি পাইছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডছ ডিভিজন লেমা বুলি কওঁ ইউক্লিডৰ যি বিভাজন প্ৰমেয়িকা
সেই প্ৰমেয়িকাটোক আমাক কি বুলি কোৱা হয় দুটা যোগাত্মক সংখ্যা যোগাত্মক অখণ্ড সংখ্যা a আৰু b পোৱা যায় যাতে এনে দুটা আৰু অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত r ৰ ৰেঞ্জটো কিমান 0 বা 0 তকৈ ডাঙৰ হ'ব পাৰে বা r টো b তকৈ সৰু হ'ব r ৰ ৰেঞ্জটো কিমান 0 বা 0 তকৈ ডাঙৰ হ'ব কিন্তু b তকৈ সৰু হ'ব অৰ্থাৎ যাতে ডাঙৰ কি দি থোৱা আছে a = bq + r where r is greater than or equal to 0 and less than b আমি এই কনসেপ্টটো কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি যেতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিছিলো টেষ্ট পেপাৰ কৰিছিলো সৰি চেম্পল পেপাৰ কৰিছিলো আৰু টেষ্ট পেপাৰো কৰিছিলো তাতে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন পাইছিলো আমাক এনেকুৱা ধৰণৰ দি দিয়া থাকে a = bq + r তাতে আমাক কি কৰিব এই b ৰ মানবিলাক দি দিয়া হ'ব কব যে যদি যত b = 3 বা b = 4 তেনে হলে এই r ৰ ৰেঞ্জটো আমাক MCQ ৰ খুদিব পাৰে নাইবা এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা আমাক কি উলাব দিব পাৰে গখাও উলাব দিব পাৰে গখাও যেটো গখাও উলাৰ পদ্ধতি হেতু আমাক এটা দিয়া হৈছিল গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো গখাও উলিয়াব পাৰো গতিকে সেই দুটা কনসেপ্ট যাতে সকলো শিক্ষাৰ্থী মনত ৰাখে ইয়াৰ পৰা পৰীক্ষাৰ প্ৰশ্ন আহাটো বহুখিনি সম্ভাৱনা আছে কাৰণ কিয় আমি যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিছিলো আমি এই ধৰণৰ কোৱেশ্চন প্ৰায় পাই আহিছিলো ঠিক আছে নেক্সট আৰু এটা আমি উপপাদ্য দিয়া হৈছিল প্ৰথম চেপ্টাৰটোতে যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু এই যেটো মৌলিক উৎপাদকবোৰ হয় যেটো মৌলিক উৎপাদকৰ ক্ৰমৰ বাহিৰে আন উৎপাদকীকৰণ অদ্বিতীয় অৰ্থাৎ যেটো উৎপাদকীকৰণ আমি কৰিম মৌলিক উৎপাদকৰ সহায় লৈ হেতু অদ্বিতীয় হ'ব পুনৰবাৰ প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু ইয়াকে কি বুলি কৈছে উৎপাদকত আৰু এই মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় আৰু এই উৎপাদক এইটো মৌলিক উৎপাদকীকৰণ কৰি আমি কি উলাইছিলো লসাগু আৰু গখাও ঠিক আছে এইটো মৌলিক উৎপাদকীকৰণ আছে তাৰ সহায়ত আমি কি উলাইছিলো গখাও আৰু লসাগু এতিয়া গখাও মানে কি আছিল গৰিষ্ঠ সাধাৰণ উৎপাদক লসাগু মানে কি আছিল লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া এই মৌলিক উৎপাদকীকৰণৰ সহায়ত আমি কিদৰে গখাও উলাও কিদৰে লসাগু উলাও এবাৰ চাই লৈছো যেতিয়া আমি কোনোবাটা দুটা সংখ্যাৰ মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া গখাওটো কিদৰে পাও যে সংখ্যা দুটা থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ পূৰণফল বা গুণফল আৰু সেই পৰিপ্ৰেক্ষিতত লসাগুটো কেনেকৈ উলাও যে সংখ্যা দুটা থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল এটা দুইটাতে বহুতৰ কনফিউজন হৈ যায় ইয়াতে মেইন এটা বস্তু ডিফাৰেন্স আপোনালোকে সকলোৱে চাব ইয়াতে কোৱা হৈছে সাধাৰণ মৌলিক উৎপাদক অৰ্থাৎ যেটো উৎপাদক সাধাৰণ অৰ্থাৎ কমন হৈ আছে কিন্তু লসাগুৰ ক্ষেত্ৰত কি হৈছে যে প্ৰতিটো মৌলিক উৎপাদকৰে পূৰণফল হ'ব লাগিব লসাগুটো ইয়াতে কি কোৱা হৈছে ক্ষুদ্ৰতম ঘাতৰ গুণফল হ'ব আৰু ইয়াতে কি হ'ব বৃহত্তম ঘাতৰ গুণফল ঠিক আছে ষ্টুডেন্টস এটা উদাহৰণলৈ পঢ়ি চাওঁ ধৰা হল 6 আৰু 20 6 আমি কি বুলি লিখো 2 * 3 অৰ্থাৎ 2 to the power 1 into 3 to the power 1 অৰ্থাৎ 6 আমি কিদৰে লিখো 2 to the power 1 into 3 to the power 1 20 আমি কিদৰে লিখো 20 আমি লিখো 2 to the power 2 5 to the power 1 2 to the power 2 5 to the power 1 এতিয়া 6 আৰু 20 যেটো আমি মৌলিক উৎপাদকীকৰণ কৰিলো মৌলিক এটা ঘাত অৰ্থাৎ 2 to the power 1 মানে 2 টো এবাৰে পূৰণ হৈ আছে 2 স্কয়াৰ মানে 2 into 2 into 5 অৰ্থাৎ 2 2 গুণ 4 4 5 গুণ 20 এতিয়া যেতিয়া আমি গখাও উলাম আমি কি চাম যে সংখ্যা দুটা থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদক প্ৰথম কথা কি সাধাৰণ মৌলিক উৎপাদক কি হ'ব ইয়াতে সাধাৰণ কি হৈ আছে আমাৰ 2 টো হৈ আছে ঠিক আছে সাধাৰণ মৌলিক উৎপাদক কিমান 2 3 টো সাধাৰণ হ'ব জানো নহয় 5 টো সাধাৰণ হ'ব জানো নহয় কিয় কাৰণ দুইটাতে নাই সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল এতিয়া ইয়াতে 2 ক্ষুদ্ৰতম ঘাত কিমান হৈ আছে 2 to the power 1 গতিকে আমাৰ গখাও কিমান হ'ব গখাও অফ 6 and 20 6 আৰু 20 ৰ গখাও কিমান হ'ব 2 to the power 1 অৰ্থাৎ 2 ঠিক একেদৰে এটা যদি আমি সেই মৌলিক উৎপাদকৰ সহায়ত আমি এটা কি উলাম লসাগু মানে কি আছে সংখ্যা দুটা থকা প্ৰতিটো মৌলিক উৎপাদক এটা প্ৰতিটো মৌলিক উৎপাদক মানে কি আছে 2 3 5 গতিকে আমি প্ৰথম কি কৰিলাম 2 3 5 বৃহত্তম ঘাতৰ গুণফল এটা গখাও কি কৰো
ক্ষুদ্ৰতম ঘাত গতিকে আমি কি কৰিছিলো 2 টু দি পাৱাৰ 1 টো কনসিডাৰ কৰিছিলো ইয়াতে কি কোৱা হৈছে বৃহত্তম ঘাত এটা 2 বৃহত্তম ঘাত কি হৈছে দুইটা সংখ্যাতে 2 অৰ্থাৎ 2 স্কয়াৰ ওপৰত কি আছে 2 টু দি পাৱাৰ 1 তলত কি আছে 2 টু দি পাৱাৰ 2 গতিকে আমি কি কনসিডাৰ কৰিম 2 টু দি পাৱাৰ 2 অৰ্থাৎ 2 স্কয়াৰ হেকাৰে আমি এটা কি লৈছো 2 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 গতিকে গখাও কিমান হ'ব 4 ইনটু 3 ইনটু 5 গতিকে আশা কৰো শিক্ষাৰ্থীসকলে লসাগু আৰু গখাউৰ কনসেপ্টটো বুজি পালে কি দৰে আমি মৌলিক উৎপাদকীকৰণৰ সহায়ত গখাউ আৰু লসাগুটো উলিয়াও নেক্সট দুটা আৰু এটা ইম্পৰ্টেন্ট ফৰ্মুলা আছে লসাগু গখাউৰ লগত জড়িত যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গখাউ অফ ab আৰু লসাগু অফ ab ৰ যেটো পূৰণফল হ'ব হেতু কি হয় হে সংখ্যা দুটাৰ পূৰণফল ধৰা হল 6 আৰু 20 ৰ ক্ষেত্ৰত মই এটা एग्जांपल লৈছো 6 আৰু 20 ৰ ক্ষেত্ৰত গখাউ কিমান আছিল গখাউ আছিল 2 লসাগু কিমান আছিল 2 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 কোৰ পৰা পাইছো ইয়াৰ পৰা গতিকে লসাগু কিমান হ'ব 2 টু দি পাৱাৰ 2 অৰ্থাৎ 4 পূৰণ 5 পূৰণ 3 অৰ্থাৎ লসাগু পাম আমি 4 পূৰণ 5 পূৰণ 3 কিমান হ'ব এনসাৰটো 4 5 গুণ 20 20 3 গুণ 60 এতিয়া এই ফৰ্মুলাৰ মতে গখাউ আৰু লসাগুৰ পূৰণফলটো কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল হয়নে নহয় চাও এতিয়া মই যদি এতে গখাউ পূৰণ লসাগু কৰো কিমান পাম 2 ইনটু 60 কিমান 120 ঠিক আছে এটা মই যদি 6 পূৰণ 20 কৰো মই যদি ইয়াৰ পৰা 6 পূৰণ 20 কৰো তেতিয়া মই কিমান পাও 120 অৰ্থাৎ দুইটা সমান হৈছে অৰ্থাৎ এই ফৰ্মুলাটোৰ পৰা আমি গম পাও যে দুটা সংখ্যা ab দিয়া থাকিলে যিকোনো সংখ্যা হ'ব পাৰে হেতু সেই দুটা সংখ্যাৰ লসাগু আৰু গখাউৰ পূৰণফল কি হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব এই ফৰ্মুলাটো যাতে সকলোৱে মনত ৰাখে এই সংখ্যাটো এই ফৰ্মুলাটো যাতে সকলোৱে মনত ৰাখে এটা পৰীক্ষা দিয়াৰ পৰা কি দৰে প্ৰশ্ন আহিব পাৰে এমসিকিউ হ'ব পাৰে যে লসাগু আপোনালোকক দিলে দুটা সংখ্যাৰ গখাউ দিলে দুইটা সংখ্যাৰ আপোনালোকক ক'ব পাৰে যে সংখ্যাটো কি বা সংখ্যা দিয়া থাকিব পাৰে লসাগু দিয়া থাকিব পাৰে গখাউ খুদিব পাৰে গতিকে এই ফৰ্মুলাটো সকলো মনত ৰাখিব যে লসাগু আৰু গখাউৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এতিয়া সেই প্ৰথম চেপ্টাৰতে আমাৰ অইন দুটা ইম্পৰ্টেন্ট কনসেপ্ট এটা আছিল যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা মানে কি আমি সকলোৱে জানো যে যিবোৰ সংখ্যা p বাই q আহি প্ৰকাশ কৰিব পাৰি যত p আৰু q কি হয় অখণ্ড সংখ্যা আৰু q is not is equals to 0 আমি জানো যে পৰিমেয় সংখ্যা মানে কি এতিয়া অপৰিমেয় সংখ্যা মানে কি যিসমূহ সংখ্যাক আমি p বাই q আহি প্ৰকাশ কৰিব নোৱাৰো এতিয়া আমাৰ চেপ্টাৰত আমাৰ যেটো চেপ্টাৰ নম্বৰ 1 আছে যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে বা উপপাদ্য আছে যে আমাক খুদিব যে প্ৰমাণ কৰা যে √3 is not a irrational number বা √3 এটা অপৰিমেয় সংখ্যা হয় √3 টো কি এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিব দিব পাৰে ক'ব পাৰে যে √2 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰক বা ক'ব পাৰে যে 5 + √3 অপৰিমেয় সংখ্যা হয় প্ৰমাণ কৰক এটা √3 পৰিমেয় সংখ্যা √2 পৰিমেয় সংখ্যা আমি আগৰ ক্লাস বিলাকত পঢ়ি আছো আমি কিদৰে প্ৰমাণ কৰিব লাগে প্ৰথমতে আমি কি বুলি ধৰি লম যে √3 এটা পৰিমেয় সংখ্যা সেই হিচাপত লৈ আমি যেতিয়া আমাৰ সত্যতাটো ভুল হৈ যাব তেতিয়া আমি ক'ব পাৰিম যে √3 এটা অপৰিমেয় সংখ্যা কিতাপটো বৰ ধুনীয়াকৈ আছে কিন্তু মনত ৰাখিব যে ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্স বহুত আছে কাৰণ কিয় যিখন পেপাৰ পৰা স্যাম্পল পেপাৰ ওলোৱা হৈছে তাতেও এনেকুৱা ধৰণৰ প্ৰশ্ন বহু কেইটা আছে আৰু যেতিয়া অপৰিমেয় সংখ্যাৰ লগত যোগ আৰু বিয়োগ কৰা যেটো আমি সংখ্যা পাওঁ সেই সংখ্যাটো এটা অপৰিমেয় সংখ্যা হ'ব গতিকে এই ধৰণৰ আমাক প্ৰমাণ কৰা আহিব পাৰে যে 5 + √3 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰক 5 - √3 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰক গতিকে এই অপৰিমেয় সংখ্যাৰ যিসমূহ প্ৰমাণ আমাৰ বাবে অতিকৈ জৰুৰী ঠিক আছে শিক্ষাৰ্থীসকল আমি হেতু ভালদৰে চাব লাগিব যে অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যিসমূহ কোৱেশ্চন আছিল যে √3 এটা অপৰিমেয় সংখ্যা √2 এটা অপৰিমেয় সংখ্যাখিনি প্ৰমাণ কৰিব লাগে ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট আমাৰ পাৰ্টলৈকে আহিছো ইয়াতে দিয়া আছে নেক্সট চেপ্টাৰটো আছে আমাৰ কি বহুপদ এটা বহুপদৰ পৰা আমি বহু কেইটা প্ৰশ্ন কৰিছো ইতিমধ্যে কিন্তু বহুপদৰ লগত জড়িত সকলোতকৈ ইম্পৰ্টেন্ট কনসেপ্ট কোনটো আছিল
বহুপদত ধৰা হ'ল বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মেশ্যনটো কি আছিলে ax² প্লাছ bx প্লাছ c এয়া ধৰা হ'ল যে ax² প্লাছ bx প্লাছ c ৰ শূন্য দুটা আছে শূন্য দুটা মই কি বুলি ধৰি ললো আলফা আৰু বিটা আলফা আৰু বিটা বুলি মই শূন্য দুটা ধৰি ললো এতিয়া আমাৰ মেইন ফৰ্মুলাটো কি আছিল যে আলফা প্লাছ বিটা মানে কি আলফা পূৰণ বিটা মানে কি অৰ্থাৎ শূন্য দুটাৰ যোগফল কি হয় আৰু শূন্য দুটাৰ পূৰণফল কি হয় আমি জানো যে শূন্য দুটাৰ পূৰণফল কি হয় c/a আৰু যোগফল কি হয় -b/a গতিকে সেই কনসেপ্টটো আমি আগতে কৰি আহিছো পুনৰবাৰ আমি এটা ৰিভিজন দিছো এটা ইয়াৰ পৰা কোৱেশ্চন আহাৰ সম্ভাৱনা বহুত আছে কিয়নো যেতিয়া আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিছিলো আমি প্ৰায় এনেকুৱা ধৰণৰ এমসিকিউ পাইছিলো আমাক খুধে যে শূন্য দুটা দিয়া আছে শূন্য দুটা দিয়া থাকিলে যোগফলটো কি হ'ব পূৰণফল কি হ'ব আমাক ইকুৱেশ্যন দিয়া থাকিব তাৰ পৰা আমি আমাক শূন্য কিটাবা দিয়া থাকে ইকুৱেশ্যনটো উলাব লাগে ঠিক আছে শিক্ষাৰ্থীসকল হেনেকুৱা ধৰণৰ কোৱেশ্চন যাতে সকলোৱে প্ৰেক্টিছ কৰে আৰু মোৰ বিশ্বাস যে আপোনালোকে ইতিমধ্যে এইখিনি প্ৰেক্টিছ কৰিছে কিন্তু তথাপিও এই ইম্পৰ্টেন্ট ফৰ্মুলা দুটা যাতে সকলোৱে মনত ৰাখে যে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদৰ ax² + bx + c ৰ শূন্য হয় তেন্তে আলফা + বিটা = -b/a আলফা * বিটা = c/a মই এটা লিখি দিছো যাতে সকলোৱে এবাৰ লিখিলে তাৰ পিছত আমাক ত্ৰিঘাত বহুপদৰ এটা ফৰ্মুলা দিয়া আছিল কিন্তু আমাৰ হেতু ইমান ইম্পৰ্টেন্ট নহয় কিন্তু দ্বিঘাত বহুপদটো আমাৰ একেবাৰে ইম্পৰ্টেন্ট হয় নেক্সট আমাৰ এই বিভাজন কলন বিধি বৰ্ণনা কৰা আমাৰ বিভাজন কলন বিধি এটা আছিল যে আমাৰ হাতত যদি এটা বহুপদ px আছে আৰু আন এটা অশূন্য বহুপদ আমাৰ হাতত gx আছে তেতিয়া হলে আমি অইন দুটা বহুপদ পাও কি পাও qx আৰু rx যাতে px = gx * qx + rx ঠিক আছে শিক্ষাৰ্থীসকল এটো বহুপদৰ যদি বিভাজন আমাক বিভাজন কলন বিধি আছিল সেই কলন বিধিৰ পৰা আমি পাইছিলো নেক্সট আমি আমাৰ নেক্সট পাৰ্টলৈকে গৈছো চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এতিয়া ইয়াৰ পৰা আহিব পৰা প্ৰশ্নখিনি প্ৰায় এই যিখিনি আমাৰ ফৰ্মুলা আছিল এই যি অনুপাতবোৰৰ ৰিজনি আছিল সেই ৰিজনিৰ পৰা আহিব পাৰে এটা ধৰা হ'ল দুটা লাইন মই কনসিডাৰ কৰিছো এই লাইন দুডালক দুটা চলকৰ যিসমূহ ৰৈখিক সমীকৰণ জোৰ আছে সেই লাইন দুডালক সাপোজ ইন্ডিকেট কৰিছে এতিয়া সেই লাইন দুডাল কটাকটি কৰিব নে সমান্তৰালকৈ যাব নে মিলি যাব অৰ্থাৎ এটা যদি লাইন দুডাল কটাকটি কৰে তেতিয়া হলে কি হ'ব এটা সঠিককৈ এটা সমাধান পোৱা হ'ব অৰ্থাৎ অদ্বিতীয় সমাধান যদি লাইন দুটা মিলি যায় তেতিয়া হলে কি অসীম সংখ্যক সমাধান হ'ব বা যদি সমান্তৰালকৈ যায় থাকে তেতিয়া হলে কি সমাধান নাথাকে অৰ্থাৎ ইয়াৰ পৰা আমি তিনটা কনসিডাৰ পাওঁ তিনটা আমি বস্তু দেখিবলৈ পাওঁ হৰটো লাইন দুডাল কি হ'ব পাৰে ক্ৰস কৰিব পাৰে নাইবা লাইন দুডাল ইটো আনটোৰ ওপৰত কি কৰিব পাৰে ওভাৰলেপ কৰিব পাৰে বা মিলি যাব পাৰে বা লাইন দুডাল কি হ'ব পাৰে এইদৰে প্যাৰালেল যাব পাৰে এটা যদি লাইন দুডালে বা সেই লেখ দুডালে কি কৰে ক্ৰস মানে কটাকটি কৰে লেখ তেতিয়া হলে কি হ'ব যে সঠিককৈ এটা সমাধান থাকে বুলি আমি ক'ব পাৰো যদি মিলি যায় লাইন দুডাল কি হ'ব অসীম সংখ্যক সমাধান থাকিব আৰু যদি প্যাৰালেলি গৈ থাকে কি হয় সমাধান নাথাকে বুলি আমি কওঁ কিন্তু এই ক্ষেত্ৰত আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো হ'ল যে সেই কটাকটি কৰিব নে মিলি যাব নে সেই লাইন দুডালে সমান্তৰালকৈ গৈ থাকিব আমি কেনেকৈ গম পাম আমাৰ ওচৰত কেইটামান ৰিজনি আছিল কেইটামান কি আছিল শৰ্ত আছিল দুটা মই লাইন কনসিডাৰ কৰিছো ধৰা হ'ল দুটা লাইন মই লৈ লৈছো a1x + b1y + c = 0 যিকোনো ধৰণৰ লাইন হ'ব পাৰে a2x + b2y + c2 = 0 মই দুটা লাইনৰ ইকুৱেশ্যন লৈ লৈছো যিকোনো ধৰণৰ ইকুৱেশ্যন হ'ব পাৰে ইয়াতে দিয়া আছে কিছুমান উদাহৰণ যে x - 2y = 0 3x + 4y - 20 = 0 গতিকে মই এটা ষ্টেণ্ডাৰ্ড দুটা ইকুৱেশ্যন লৈ লৈছো এতিয়া যেটো প্ৰথম ইকুৱেশ্যনৰ পৰা আমি পাওঁ কি পাওঁ a1 b1 c1 সেকেন্ড ইকুৱেশ্যনৰ পৰা কি পাওঁ আমি a2 b2 c2 এটা হে a b c ৰ যেটো ৰিলেচন হ'ব সেই ৰিলেচনৰ পৰা আমি গম পাম যে সেই যি দুটা লেখ বা ৰৈখিক সমীকৰণ জোৰ আছে সেই ৰৈখিক সমীকৰণ জোৰৰ সঠিককৈ এটা সমাধান থাকিব নে অসীম সংখ্যক সমাধান থাকিব নে সমাধান নাথাকে যদি সমাধান নাথাকে ৰেখা দুডাল কি হয় সমান্তৰালকৈ গৈ আছে যদি অসীম সংখ্যক সমাধান আছে তেতিয়া হলে ৰেখা দুডাল মিলি গৈছে আৰু যদি সঠিককৈ এটা সমাধান আছে বা অদ্বিতীয় সমাধান আছে আমি কি বুলি কম সেই ৰেখা দুডালে কি কৰিছে কটাকটি কৰিছে শৰ্তসমূহ কি আছিল যে a1 by a2 is not equals to b1 by b2 a1 by a2 is not equals to b1 by b2 এটো কিহৰ বাবে আছিল
যেতিয়া আমি কওঁ অদ্বিতীয় সমাধান থাকে ঠিক আছে a1 by a2 is not equals to b1 by b2 কেতিয়া যেতিয়া অদ্বিতীয় সমাধান থাকে এটা ৰেখা দুটা যদি মিলি যায় অৰ্থাৎ অসীম সংখ্যক সমাধান আছে তেতিয়া হলে ফৰ্মুলাটো কি আছিল a1 by a2 is equals to b1 by b2 is equals to c1 by c2 যেতিয়া গোটেই কেইটা ৰেশিও একে হৈ যায় কি আছিল অসীম সংখ্যক সমাধান আছে আৰু যেতিয়া ৰেশিও কেইটা a1 by a2 is equals to b1 by b2 is not is equals to c1 by c2 তেতিয়া হলে কি হয় সমাধান নাই গতিকে এই শৰ্তক এটা সকলো মনত ৰাখিব যেতিয়া a1 by a2 is not is equals to b1 by b2 হয় কি হয় অদ্বিতীয় সমাধান মানে কি লেখ দুটালে কি কৰিছে এনেকে এটা পইণ্টত ইন্টাৰসেক্ট কৰিছে বা কটাকটি কৰিছে মইতো মুহাই দিছ নহলে বহুতে ভাইবটো মই কেনসেল বুলি লিখিছো যেতিয়া a1 by a2 is equals to b1 by b2 is equals to c1 by c2 হৈ যায় তেতিয়া কি হৈ যায় যে অসীম সংখ্যক সমাধান অৰ্থাৎ ৰেখা দুটালে কি কৰিছে এই দৰে কোইনসাইড কৰিছে অৰ্থাৎ মিলি গৈছে ঠিক আছে আৰু যেতিয়া a1 by a2 is equals to b1 by b2 is not is equals to c1 by c2 তেতিয়া হলে আমি ক'ব পাৰিম যে ৰেখা দুটালৰ কোনো সমাধান নাই ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই কিয় সেই ৰৈখিক সমীকৰণ জোৰৰ যিদুলা ৰেখা পাম আমি ৰেখা দুটালে কি হয় এনেকে প্যাৰালেলি অৰ্থাৎ সমান্তৰালভাৱে গৈ আছে এতিয়া আমি পুনৰবাৰ আমি এবাৰ ডিসকাস এবাৰ পুনৰ ৰিভাইজ কৰি লৈছো a1 by a2 is not is equal to b1 by b2 কি হয় ৰেখা দুটালে কটাকটি কৰে লৈখিক যি প্ৰদৰ্শনত আছে সঠিক এটা সমাধান থাকে অৰ্থাৎ কি হয় অদ্বিতীয় সমাধান পোৱা যায় নেক্সট a1 by a2 is equals to b1 by b2 is equals to c1 by c2 কি হয় তেতিয়া ৰেখা দুটাল মিলি যায় অৰ্থাৎ কি হয় অসীম সংখ্যক সমাধান পোৱা যায় আৰু যেতিয়া a1 by a2 is equals to b1 by b2 is not is equals to c1 by c2 তেতিয়া কি হয় ৰেখা দুটাল সমান্তৰাল হয় আৰু কোনো সমাধান নাথাকে আশা কৰো এই কোৱেশ্চনটো এই কনসেপ্ট সকলে বুজি পাইছে ইয়াতে কেটামান উদাহৰণ দি থোৱা আছে আশা কৰো আপোনালোকে এবাৰ চাই লয় আৰু এই কনসেপ্টটো চালে আপোনালোকে যি ৰৈখিক সমীকৰণ জোৰৰ যিখন প্ৰশ্ন কৰিব পাৰে কাৰণ ইয়াৰ পৰা বহুখিনি এমসিকিউ আমি অলৰেডি কৰি আহিছো যেতিয়া আমি এমসিকিউ সিৰিজ বা আমি স্যাম্পল পেপাৰখিনি কৰি আহিছিলো আৰু ইয়াৰ পৰা পৰীক্ষাত এমসিকিউ আহাটো খাতাং প্ৰায় কাৰণ কিয় আমি বহুবাৰ আমি এমসিকিউটো পাইছো স্যাম্পল পেপাৰটো পাইছো টেষ্ট পেপাৰটো পাইছো গতিকে বহুত সম্ভাৱনা আছে যে ইয়াৰ পৰা প্ৰশ্ন আহিবই গতিকে এই যেটো কনসেপ্ট এটো মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট যাতে কোনো এটো কনসেপ্ট ভুল কৰি নাহে ঠিক আছে নেক্সট কনসেপ্টলৈ আমি গৈছো যে ৰৈখিক সমীকৰণ জোৰৰ সমাধানৰ বীজগণিতীয় পদ্ধতি এটা ৰৈখিক সমীকৰণ জোৰ আমি কেনেকৈ সমাধান কৰিব পাৰো লৈখিক পদ্ধতিৰে কৰিব পাৰো এতিয়া লৈখিক পদ্ধতিৰ ক্ষেত্ৰত কি কন্ডিশন আছিল আমি পঢ়িলো তে নেক্সট আমাৰ হাতত আৰু এটা পদ্ধতি আহি পৰিছে কি বীজগণিতীয় পদ্ধতি কেইটা পদ্ধতি আছিল আমাৰ হাতত এটা দুটা তিনিটা এটা এই তিনিটা পদ্ধতি কি আছিল যে প্ৰতিস্থাপন পদ্ধতি অৰ্থাৎ সাবস্টিটিউশন মেথড আমি কি কৰিছিল দুটা আমাৰ ইকুৱেচন আছিল সেই দুইটা ইকুৱেচনৰ পৰা আমি যিকোনো এটা ভেৰিয়েবলৰ মানটো উলাই লম বা এটা চলকৰ মান উলাই লম y বা x আৰু সেই মানটো আমি নেক্সট ইকুৱেচনত পুট কৰি দিম তাৰ পিছত কি আছিল অপনয়ন ইয়াৰ নামে কয় এলিমিনেশন আমি x বা y যিকোনো এটা কি কৰিছিল চলক এটা আমি কেনসেল কৰিছিল নেক্সট কি আছিল আমাৰ বজ্ৰ গুণন পদ্ধতি মানে ক্ৰছ মাল্টিপ্লিকেশন আমি কি কৰিছিল ক্ৰছ কে মাল্টিপ্লাই কৰি কেনে ইয়াৰ সলিউশন এটা উলাইছো আশা কৰো যে এই তিনিটা পদ্ধতিৰ আপোনালোকে এতিয়ালৈকে প্ৰেক্টিস কৰি আহিছে পৰীক্ষা যদি ধৰি দিয়ে যে হয়তো পাৰ্টিকুলাৰলি যিকোনো এটা পদ্ধতিৰ আপোনালোকে সলভ কৰক তেতিয়া হলে পাৰ্টিকুলাৰলি সেই পদ্ধতিৰে কৰিব লাগিব যদি তেওঁলোকে ধৰি দিয়া নাথাকে তেতিয়া হলে আপোনালোকে যিটো পদ্ধতিৰ দ্বাৰা সুবিধা হয় সেই পদ্ধতিটো ইউজ কৰি আপোনালোকে ৰৈখিক সমীকৰণ জোৰৰ সমাধানটো উলাব পাৰে নেক্সট আমি আমাৰ নেক্সট টপিকলৈ গৈছো চেপ্টাৰ নম্বৰ 4 যে দ্বিঘাত সমীকৰণৰ মেইন ইকুৱেচন টো আছিল আমাৰ ax square plus bx plus c এটা ax square plus bx plus c যেটো দ্বিঘাত সমীকৰণ আছে সেই দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি দৰে লিখা হয় বা মূল দুটা আমাৰ কি আছিল ফৰ্মুলাটো -b plus minus root over b square minus 4ac by twice a আমাৰ এটো কি আছিল ফৰ্মুলা b square minus b plus minus root over b square minus 4ac by twice a এতিয়া এই যেটো b square minus 4ac আছে b square minus 4ac সেই b square minus 4ac টো কি বুলি কয় ইয়াৰে
ভেদ নিৰূপক কি বুলি কয় ভেদ নিৰূপক কাক b² - 4ac ঠিক আছে b² - 4ac ভেদ নিৰূপক বুলি কোৱা হয় কিয় আমাক যেতিয়া এটা ইকুৱেশ্যন দিয়া থাকিব ax² + bx + c তাৰ পৰা আমাৰ হাতত a আছে b আছে c আছে সেইখিনি ব্যৱহাৰ কৰি যে আমি b² - 4ac উলাম আৰু তাৰ যেটো মান পাম সেই মানটো যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়াহলে ক'ব পাৰিম যে দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে প্ৰথম কন্ডিশন যেতিয়া b² - 4ac কি হয় শূন্যতকৈ ডাঙৰ হয় যেতিয়া b² - 4ac শূন্যৰ সমান হয় তেতিয়াহলে আমি ক'ব পাৰিম যে দুটা সমান মূল আছে দুটা সমান মূল থাকে আৰু যেতিয়া b² - 4ac টো শূন্যতকৈ সৰু হয় তেতিয়াহলে আমি ক'ব পাৰিম যে সেই যেটো পাৰ্টিকুলাৰ ইকুৱেশ্যন আছে সেই ইকুৱেশ্যনৰ কি হয় কোনো বাস্তৱ মূল নাথাকে গতিকে এই যেটো b² - 4ac ইয়াৰ ওপৰত আমি ডিপেন্ড কৰি ক'ব পাৰিম যে মূলৰ প্ৰকৃতিটো কেনেকুৱা গতিকে আমাক কোৱেশ্যনত খুদিব পাৰে এটা ইকুৱেশ্যন দিব পাৰে সেই ইকুৱেশ্যনৰ পৰা আমাক খুদিব পাৰে যে মূলৰ প্ৰকৃতি কেনেকুৱা বা সেই দ্বিঘাত বহুপদটো আমাক সলভ কৰিব দিব পাৰে বা আমাক মূল উলাব দিব পাৰে মূলটো আমি উৎপাদকীকৰণ কৰি উলাব পাৰো বৰ্গ সম্পূৰণ পদ্ধতিৰ জৰিয়তে বা আমি কি কৰিব পাৰো আমি এই যেটো ফৰ্মুলা দ্বিঘাত বহুপদৰ -b + (b² - 4ac / twice এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো শূন্য বা মূল দুটা উলাব পাৰো আশা কৰো শিক্ষাৰ্থীসকলে এই কনসেপ্টটো বুজি পাইছে আমি নেক্সট কনসেপ্টলৈ যাও চ্যাপ্টাৰ নম্বৰ 5 ত আমাৰ আছিল কি সমান্তৰ প্ৰগতি এতিয়া সমান্তৰ প্ৰগতি মানে কি আছিল ধৰা হল এটা প্ৰগতি মই ধৰিছো 2 4 6 8 10 ... কি হৈছে 2 লগত 2 যোগ কৰি 4 পাইছো 4 লগত 2 যোগ কৰি 6 পাইছো 6 লগত 2 যোগ কৰি 8 পাইছো অৰ্থাৎ ইয়াতে ডিফাৰেন্স কিমান হৈ আছে 2 অৰ্থাৎ আমাৰ ডিফাৰেন্সটো কি হৈ আছে 2 ডিফাৰেন্স মানে কি এটা পদৰ পূৰ্ববৰ্তী পদৰ লগত যেতিয়া আমি মাইনাস কৰো বিয়োগ কৰো যেটো ফলাফল পাওঁ হেতুকে কি বুলি কোৱা হয় ডিফাৰেন্স বুলি কোৱা হয় ইয়াতে 6 - 4 কৰিছো কিমান পাইছো 2 10 - 8 কৰিছো কিমান পাইছো 2 অৰ্থাৎ কি হৈছে ডিফাৰেন্স বুলি কোৱা হয় পুনৰ এই যেটো প্ৰথম পদ সেই প্ৰথম পদটো কি বুলি কোৱা হয় a বুলি কোৱা হয় a মানে কি হয় প্ৰথম পদ a n মানে কি আছিল nতম পদ আৰু যেটো sn টো কি হয় যোগফল আমি যোগফল উৰা ফৰ্মুলা আছিল আমাৰ এটো এতিয়া আমাৰ ইয়াতে মূলত দুটা মেইন ফৰ্মুলা আছে যে nতম পদটো কিদৰে উলাব পাৰি আৰু ইমান কেটা পদৰ যোগফলটো কিদৰে উলাব পাৰি nতম পদৰ ফৰ্মুলা কি আছিল a + n - 1 * d অৰ্থাৎ a nতম পদটো আমি কিদৰে পাম আমাক প্ৰগতিটো দিয়া থাকিব পাৰে এটা আমাক খুদিব পাৰে যে ইয়াৰে 20তম পদটো কি হ'ব আমি কিদৰে কৰিম a + n - 1 * d a মানে কি হয় প্ৰথম পদ এটা প্ৰথম পদ কি হ'ব 2 n কি হ'ব ডিফাৰেন্সটো সৰি n টো কি হ'ব nতম পদ কেই নম্বৰ পদ ওলাব আছে 20তম পদ গতিকে কিমান হ'ব 20 - 1 d মানে কি হয় d হ'ব আপোনালোকৰ ডিফাৰেন্সটো কি হ'ব 2 কেনেকৈ পাইছো এটা পদৰ পূৰ্ববৰ্তী পদৰ লগত মাইনাস কৰি যেটো ফলাফল পাওঁ তাক কি বুলি কোৱা হয় ডিফাৰেন্স বুলি কোৱা হয় গতিকে আমি এই দৰে nতম পদ ওলাব পাৰো পুনৰ বাকি কৈছো a n = a + n - 1 * d अगेन আমি কি পাইছো সামেশনৰ ফৰ্মুলা পাইছো সামেশনৰ ফৰ্মুলা কি n/2 * twice a + n - 1 * d sn মানে কি n/2 twice a + n - 1 * d এটা এই ফৰ্মুলাটো আমি আন এক ধৰণে লিখিব পাৰো কি দৰে n/2 টো থাকিব যেটো twice আছে twice টোক আমি দুবাৰ লিখিব পাৰো কি a + a + n - 1 * d এটা যে a + n - 1 * d হয় সেই টাৰ্মটো nতম পদ নহয় জানো গতিকে আমি এটো কিদৰে লিখিব পাৰো সমান্তৰ প্ৰগতিটো সামেশন nতম পদলৈকে যোগফল কি হ'ব n/2 a + an অৰ্থাৎ আমি যে প্ৰথম পদটো গম পাওঁ nতম পদটো গম পাওঁ দুটা যোগ কৰি কেটা পদ আছে গম পাওঁ আমি সেই পদৰ লগত পূৰণ কৰি 2 এ ডিভাইড কৰিলে আমি কি পাই যাম এই সামেশনটো পাই যাম এটা ফৰ্মুলা আমাৰ এটো এটা ফৰ্মুলা এটা আমাৰ এটো আৰু এটো আমাৰ এটা nতম পদ উলোৱাৰ ফৰ্মুলা গতিকে এই ফৰ্মুলা কেটা যাতে সকলোৱে মনত ৰাখে এবাৰ সকলোৱে লিখি লওক যাতে আপোনালোকৰ পিছলৈ পঢ়িবলৈ সুবিধা হয় নেক্সট আমাৰ আছে চ্যাপ্টাৰ ত্ৰিভুজ আৰু ত্ৰিভুজৰ ওপৰত মই অলৰেডি এটা ওয়ান শট ভিডিও মই দি আমাৰ চেনেলতে আপলোড কৰি থোৱা আছে আশা কৰো যে সকলো শিক্ষাৰ্থীয়ে ওয়ান শট ভিডিওটো চাইছে তথাপিও আমি এবাৰ ত্ৰিভুজৰ লগত জড়িত যিসমূহ টপিক আছে সেই টপিকখিনি এবাৰ কুইক ৰিভাইজ কৰি লওঁ
প্ৰথম আমি পঢ়িছিলোঁ ত্ৰিভুজতো আমি বহুখিনি কথা পঢ়িছিলোঁ যে ত্ৰিভুজ কি ধৰণৰ আছে, সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ, কোন সাপেক্ষে এইসমূহ, বাহু সাপেক্ষে আমাৰ কি আছিলে সমদ্বিবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ। গতিকে সেই ত্ৰিভুজৰ ভাগখিনি পঢ়িছিলোঁ, সৰ্বসমতাৰ বিষয়ে পঢ়িছিলোঁ। কিন্তু মূলতঃ আমাৰ এখন কিতাপত কি দি থোৱা আছে ত্ৰিভুজৰ সাদৃশ্যতাৰ বিষয়ে, আৰু ত্ৰিভুজ দুটা সদৃশ কেতিয়া হ'ব আমি কেতিয়া ক'ব পাৰিম যেতিয়া সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব, লগতে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব। অৰ্থাৎ দুটা ত্ৰিভুজৰ যদি অনুৰূপ কোণসমূহ সমান হয়, এই অনুৰূপ কোণবোৰ যদি সমান হয় আৰু লগতে অনুৰূপ বাহুবোৰৰ যদি অনুপাত সমান হয়, অৰ্থাৎ সমানুপাতত থাকে, তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰিম ত্ৰিভুজ দুটা কি হয় সদৃশ হয়। আৰু সদৃশ মানে কি তেওঁলোকৰ আকৃতি একে, আকাৰ একে নহ'ব পাৰে, অৰ্থাৎ তেওঁলোকৰ যি অনুপাতটো একেই, তেওঁলোকৰ কোণসমূহ একে হয়, লগত অনুৰূপ কোণসমূহ একে হয়, লগতে তেওঁলোকৰ যি বাহুৰ অনুপাত সেই বাহুৰ অনুপাতটো সমান হয়, অৰ্থাৎ সমানুপাতত থাকে। নেক্সট আমাৰ এই যিটো ত্ৰিভুজ চেপ্টাৰ আছে, ত্ৰিভুজত টোটেল 9টা উপবাদ্য আছে, আৰু সেই 9টা উপবাদ্যই মই প্ৰুফ কৰি মই ওৱান শ্বট ভিডিঅ'টো দি থোৱা আছিলে। গতিকে মই আশা কৰোঁ যে শিক্ষাৰ্থীসকলে এবাৰ সেই ভিডিঅ'টো চাই যাতে যদি কিবা ডাউট আছে উপবাদ্যখিনি প্ৰমাণত, সেই প্ৰমাণখিনি যাতে চাই লয়। কিন্তু মূলতে এই 9টা উপবাদ্য আছে, সকলোৱে যাতে এবাৰ এটা স্ক্ৰীনশ্বট মাৰি লয়, যাতে তেওঁলোকে এটা ওৱান শ্বট যেতিয়া ৰিভিজন দিব ইয়াৰ পৰা চালেও যাতে তেওঁলোকৰ ৰিভাইজ হৈ যায়। গতিকে আমি উপবাদ্যসমূহ কি পাইছিলোঁ যে যদি এডাল ৰেখা কোনো ত্ৰিভুজ এটা বাহু সমান্তৰালকৈ টনা হয়, তেতিয়াহ'লে সেই ৰেখাডালে দুইটা বাহু কি কৰে এটা সমান অনুপাতত বিভক্ত কৰে। তাৰ পিছৰ উপবাদ্যত তাৰে ৰিভাৰ্চ আছিলে যে সমান অনুপাতত যদি বিভক্ত কৰে সেই ৰেখাডাল ত্ৰিভুজৰ তৃতীয় ৰেখাডালৰ সমান্তৰাল হয়। ঠিক একেদৰে আমি এইদৰে কেইটা পাইছোঁ 9টা উপবাদ্য পাইছিলোঁ। আশা কৰোঁ যে প্ৰত্যেকটো উপবাদ্য যেতিয়া মই ত্ৰিভুজত ওৱান শ্বটত বুজাইছিলোঁ যাতে সকলোৱে বুজি পাইছে, আৰু ইয়াৰ লগত জড়িত যিসমূহ কুৱেশ্যন হয় এক্সাৰচাইজৰ সেইখিনি আমি ডিছকাছ কৰিছিলোঁ। আৰু আপোনালোকে যাতে আৰু প্ৰেক্টিছ কৰি যায়, যাতে এই উপবাদ্যখিনি যাতে প্ৰমাণ কৰোঁতে আপোনালোকৰ কেতিয়াও খেলিমেলি নালাগে। পুনৰবাৰ কৈছোঁ উপবাদ্য বা ত্ৰিভুজৰ ক্ষেত্ৰত যদি যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে যদি প্ৰেক্টিছ কৰি যায় একেবাৰে সহজ। নেক্সট পাৰ্টলৈকে আমি গৈছোঁ যে চেপ্টাৰ 7 স্থানাংক জ্যামিতিত। স্থানাংক জ্যামিতিলে আমাৰ মূলতঃ 3টা পাৰ্ট আছে, 3টা মেইন ফৰ্মুলা আছে। সেই 3টা ফৰ্মুলা আমাৰ মূলতঃ মনত ৰাখিব লাগিব। প্ৰথম ফৰ্মুলাটো কি হৈ গ'ল দূৰত্ব সূত্ৰ। দুটা পইণ্ট দিয়া আছে, দুইটা পইণ্টৰ স্থানাংক দিয়া আছে। প্ৰথম পইণ্টটো ধৰা হ'ল x1 y1, নেক্সটটো x2 y2। x1 y1 পইণ্টটো a, x2 y2 পইণ্টটো কি হয় b। এতিয়া a আৰু b ৰ মাজত যিটো দূৰত্ব, এইটো যিটো দূৰত্ব ধৰা হ'ল, এইটো মই দূৰত্বটো d বুলি ক'লোঁ। এই ডিষ্টেঞ্চটো আমি কিদৰে ওলাম, ডিষ্টেঞ্চটো আমি ওলাম d = √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ, তাৰে হোল √over দিব লাগিব। ঠিক সেইদৰে আমি ইয়াৰ দূৰত্বটো ওলাব পাৰিম। আমাৰ পৰীক্ষাত কোঅৰ্ডিনেটছ দিব পাৰে, তেওঁলোকৰ দূৰত্ব ওলাব দিব পাৰে, বা আমাক এইদৰে ক'ব পাৰে যে আমাৰ এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন কৰিছিলোঁ আমি, চাৰ্কুলৰ পৰা দিছিলে, কিন্তু হয় আচলতে স্থানাংক জ্যামিতিৰে সেই দুটাৰ কনচেপ্টৰ লগত জড়িত এটা কুৱেশ্যন, যে আমাক কোৱা হৈছিলে এটা চাৰ্কুল দিয়া হৈছিলে, চাৰ্কুলৰ এটা পইণ্টৰ স্থানাংক দিয়া আছে, আন এটা পইণ্টৰ স্থানাংক দিয়া হৈছে, দুইটাৰ মাজেৰে যিডাল জিয়া গৈছে সেই জিয়াডালৰ আমাৰ দৈৰ্ঘ্য ওলাব দিয়া হৈছিলে, বা যিডাল ৰেখা সেই ৰেখাডালৰ দৈৰ্ঘ্য ওলাব দিয়া হৈছিলে। নাইবা আমাক ক'ব পাৰে যে আমাক এটা স্থানাংক দিব পাৰে বা ডিষ্টেঞ্চ দিব পাৰে, তাৰ পৰা আমি কি ওলাব লাগে আনটো স্থানাংক ওলাব লগা হ'ব পাৰে। গতিকে মূলতঃ কথাটো হ'ল যে এই যিটো ফৰ্মুলা, এই ফৰ্মুলা যাতে সকলোৱে মনত ৰাখে যে d = √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এই ফৰ্মুলাৰ পৰা কুৱেশ্যন প্ৰায় অহা দেখা যায়। নেক্সট ইম্পৰ্টেণ্ট ফৰ্মুলাটো হ'ল যে বিভাজন সূত্ৰ। নামতে আছে বিভাজন সূত্ৰ, অৰ্থাৎ বিভাজন কৰাৰ ক্ষেত্ৰত আমাক যিসমূহ তথ্য সেই তথ্যখিনি এই সূত্ৰটো আমাক দিয়ে। ধৰা হ'ল এডাল ৰেখা লোৱা গৈছে, a পইণ্টটো আৰু এইটো পইণ্ট কি b। a পইণ্টৰ স্থানাংক কিমান x1 y1, b পইণ্টৰ স্থানাংক কিমান x2 y2, আৰু এই ৰেখাডালক এই যিটো p পইণ্ট আছে, এই p পইণ্টটোৱে m:n ৰেচিঅ'ত ভাগ কৰিছে, আৰু p পইণ্টৰ কোঅৰ্ডিনেট কিমান বা স্থানাংক কিমান xy। ইয়াতে আমাক দুটা দিয়া আছে a x1 y1, b x2 y2, আৰু ইয়াৰ যিটো ৰেখা আছে সেই ৰেখাডালক p এটা পইণ্টে কাট কৰিছে, যিয়ে এই ৰেখাডালক m:n ভাগত ভাগ কৰিছে। তেতিয়াহ'লে সেই p পইণ্টৰ স্থানাংক কি হ'ব m:x2 + n:x1 ডিভাইডেড বাই m + n। সেইটো কি হৈ গ'ল x কোঅৰ্ডিনেট, আৰু y কোঅৰ্ডিনেটটো কিমান হ'ব m:y2 + n:y1 ডিভাইডেড বাই m + n। সেইটো কি হৈ যাব আমাৰ y কোঅৰ্ডিনেট। অৰ্থাৎ এতিয়া ইয়াৰ পৰা p xy কোঅৰ্ডিনেটৰ আমাক
ফৰ্মুলাটো কি দিয়া হ'ল যদি আমাক x কোঅৰ্ডিনেট লাগে আমি কি লিখিম mx2 plus nx1 divided by m plus n এটা আমাৰ কি হৈ গল x কোঅৰ্ডিনেট কি হল p mx2 plus nx1 নেক্সট আমাৰ কি হ'ব my2 plus ny1 divided by mn plus n এটো আমাৰ কি হৈ গল p পইণ্টৰ y কোঅৰ্ডিনেট my2 plus ny1 my2 plus ny1 আমি কিদৰে মনত ৰাখিবলে ফৰ্মুলা কেটা একে হয় x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট ক্ষেত্ৰৰ ফৰ্মুলা একে যে m into something into n into something এই something to কি হয় x কোঅৰ্ডিনেট হলে আমি x2 y x1 বহাম যদি y কোঅৰ্ডিনেটৰ কথা কুদে আমাক y2 y1 বহাম একেবাৰে সহজ আমি কেৱল এই ফৰ্মটো মনত ৰাখিব লাগিব যে mx2 nx1 divided by m plus n y ক্ষেত্ৰত কি হ'ব my2 ny1 m plus n আহা কৰি শিক্ষাৰ্থীসকলে এই কনসেপ্টটো অতি সহজে বুজি পাইছে নেক্সট আমাৰ ফৰ্মুলাটো কি আছে ত্ৰিভুজৰ কালি এতিয়া আমাক যদি এটা ত্ৰিভুজ দিয়া থাকে আৰু ত্ৰিভুজৰ প্ৰত্যেকটো পইণ্টৰ যদি কোঅৰ্ডিনেটস দিয়া থাকে a কোঅৰ্ডিনেটস সাপোজ ধৰি লওক সকলে x1 y1 b2 x2 y2 c2 x3 y3 তেতিয়া হলে হে ত্ৰিভুজৰ যদি কালি হ'ব হে কালিটো কিমান হ'ব আমাক এটা আমাক উলাব দিয়া হৈছে এটা তাৰ বাবে আমাৰ এটা ফৰ্মুলা আছে যে এৰিয়া অফ আ ট্ৰায়াঙ্গল আমি কিদৰে উলা আমি সকলো জানো এৰিয়া অফ আ ট্ৰায়াঙ্গল কি হাফ ইনটু bh কিন্তু যেতিয়া আমাক কোঅৰ্ডিনেটস দি দিব কোঅৰ্ডিনেটস দিদাৰ ফলত আমাৰ ফৰ্মুলাটো কি হ'ব half into x1 into y2 minus y1 plus x2 y3 minus y1 plus x3 y1 minus y2 একেবাৰে সহজ সকলো মনত ৰাখিব যে যত x1 আছে তেতে y বাকি দুটা কোঅৰ্ডিনেট আহিব অৰ্থাৎ y2 y3 ইয়াতে x1 আছে ইয়াতে কি y2 y3 plus x2 y3 y1 x3 y1 y2 অৰ্থাৎ half into x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 y1 minus y2 মই এবাৰ লিখি দিছো half x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 অৰ্থাৎ যত x2 আহিছে তাতে y3 minus y1 যত x2 আহিছে তাতে y3 minus y1 যত x3 আহিছে তাতে y1 minus y2 আৰু যত x1 আহিছে তাতে y2 minus y3 আৰু কেৱল তেওঁলোকৰ মাজত পূৰণ হ'ব আৰু সেই টাৰ্ম কেটা কি যোগ কৰিব লাগিব যে এই টাৰ্মটো যোগ হ'ব এই টাৰ্মটো যোগ হ'ব যোগফল কেটা মনত ৰাখিব কোড বহুৱা হৈছে আৰু সেই গোটেই টাৰ্মটোক আমি কি কৰিম 2 ৰে ডিভাইড কৰিম গতিকে এই ফৰ্মুলাটো সকলো মনত ৰাখে একেবাৰে সহজ ফৰ্মুলা ত্ৰিভুজৰ কালিৰ কাৰণে স্থানাঙ্ক জ্যামিতিৰ ভিতৰত নেক্সট আমি আহিছো ত্ৰিকোণমিতি পুনৰবাৰ ত্ৰিকোণমিতিটো মই এটা সেশন 1 শর্ট সেশন এটা মই দি থোৱা হৈছে আমাৰ চেনেল সকলো যেটা এবাৰ এইটো চাই ল যদি কিবা ডাউট আছে তথাপিও মই এবাৰ ৰিভাইজ কৰিলো যে ত্ৰিকোণমিতি মূলত আমি কি পঢ়িছিলো ত্ৰিকোণমিতিত আমি মূলত 3-4টা কনসেপ্ট পঢ়িছিলো প্ৰথম কনসেপ্টটো হৈছে যে ত্ৰিকোণমিতিক ৰেশিওস সমূহ কি হয় অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত সমূহ কি আমি জানো আমাক কি লাগে sin θ cos θ tan θ sin θ মানে কি আছিল মই সকলোকে কৈছিলো আমাৰ এটা ফৰ্মুলা এটা মনত ৰাখিবলৈ যে some people have curly brown hair turn permanently black তাৰপৰ আমি কি কৰিব পাৰো হে কোৱেশ্চন হে ইকুৱেশ্যন কেটা আমি অনুপাত কেটা লিখি লব পাৰো অৰ্থাৎ sin θ perpendicular by hypotenuse cos θ base by hypotenuse tan θ perpendicular by base formula to ki asile some people have curly brown hair turned permanently black okay oti hoba nijor jodi apnalok ya kobita ase ba nijor kiba jodi trick ase khedore mor rakhibo pare kintu etu ei tinta ratio hokolo mor rakhibo laibo yar por ami ki koribo laibo cosec θ sec θ tan cot θ manu ulabo parim tar pisot ami ki porisilu je hei θ কোন সাপেক্ষে মানসমূহ কি হ'ব যে sin θ যদি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী হয় হে মানসমূহ কি হ'ব আমি জানো যে sin 0 0 sin 30 1/2 sin 45 1/2 sin 63 √3/2 আৰু 1 অৰ্থাৎ এই সিকোয়েন্সটো এবাৰ এনেকে যাব নেক্সট ইটো সিকোয়েন্স এনেকে আহিব তাৰছত আমি কি কৰিম ডিভাইড কৰি tan θ টো লিখিব পাৰো ঠিক একেদৰে cos θ sec θ আৰু cot θ টো sin θ cos θ tan θ ক্ৰমান্বয়ে ৰিভাৰ্সটো আমি লিখিলে এই তালিকাখন আমি সম্পূৰ্ণ ৰূপে বনাই লব পাৰিম তাৰ পিছত আমি পঢ়িছিলো সম্পূৰক কোণৰ কথা যে sin 90 minus θ cos θ cos 90 minus θ sin θ tan 90 minus θ cot θ cot 90 minus θ tan θ
cosec 90 মানে থিটা ইজ ইকুৱেল টু sec থিটা আৰু sec 90 মানে থিটা ইজ ইকুৱেল টু cosec থিটা এই চাৰিটা ফৰ্মুলা যাতে এই ফৰ্মুলা কেইটা যাতে সকলোৱে মনত ৰাখে নেক্সট আমাৰ আহিছিলে ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ বা অভিধাৱলী কেইটা কি আছিল sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 tan স্কয়াৰ থিটা প্লাস 1 ইজ ইকুৱেল টু sec স্কয়াৰ থিটা আৰু 1 প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেলস টু cosec স্কয়াৰ থিটা এই তিনিটা আইডেন্টিটি অতিকে ইম্পৰ্টেন্ট কিয় এই তিনিটা আইডেন্টিটি পৰা আমি বহুখিনি কোৱেশ্চনছ কৰিছো আমি দেখিছিলো যে এমসিকিউ টো ইয়াৰ পৰা আহিছে আৰু লগতে ট্ৰিগোনোমেট্ৰিক যেটা ওয়ান শট ক্লাছটো কৰিছিলো তাতেও ইয়াৰ পৰা কোৱেশ্চনছ আমি সলভ কৰিছো পুনৰবাৰ প্ৰথম আমি কি চাইছিলো অনুপাত তাৰ পিছত ইয়াৰ মানসমূহ তাৰ পিছত পূৰক কোণৰ যিসমূহ ৰেশিও আছিল হেখিনি চালো তাৰ পিছত আইডেন্টিটিজ খিনি চালো যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 tan স্কয়াৰ থিটা প্লাস 1 ইকুৱেল sec স্কয়াৰ থিটা cos স্কয়াৰ থিটা প্লাস 1 ইকুৱেল cosec স্কয়াৰ থিটা অতি সহজ আশা কৰো এই পেজখন এবাৰ সকলোৱে স্ক্ৰিনশ্বট মাৰি লব পাৰে যাতে আপোনালোকৰ ৰিভাইজ কৰিবলৈ সুবিধা হয় ট্ৰিগোনোমেট্ৰিটো নেক্সট আমি কনসেপ্ট লৈ গৈছো যে বৃত্ত চ্যাপ্টাৰ নম্বৰ 10 আমাৰ কিছে বৃত্তত আমাৰ মেইন পঢ়িবলগীয়া বিষয়টো হৈছিল বা মূল পঢ়িবলগীয়া বিষয়টো আছে স্পৰ্শক মানে কি এডাল সৰল ৰেখা যি ৰেখাডালে বৃত্তৰ বহিবিন্দু এটা বিন্দুত স্পৰ্শ কৰি যায় আৰু তাৰ পৰা আমি দুটা ক্ৰমান্বয় উপপাদ্য পঢ়িছো যে বৃত্ত স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ ওপৰত লম্ব অৰ্থাৎ এই যে স্পৰ্শক হয় সেই স্পৰ্শকডাল আৰু এই যে ব্যাসাৰ্ধ হয় এই ব্যাসাৰ্ধৰ মাজত যিটো কোণ সৃষ্টি হয় কোণটোৰ মান কিমান 90 ডিগ্ৰী যে বৃত্ত স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব অৰ্থাৎ এই কোণটো কিমান 90 ডিগ্ৰী লম্ব বুলি কোৱা হৈছে নেক্সট কোৱা হৈছিল যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা বৃত্তৰ টানা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান যে বৃত্তৰ যদি বহিবিন্দুৰ পৰা মই দুডাল স্পৰ্শক টানো ধৰা হ'ল এটা স্পৰ্শক PB এটা স্পৰ্শক PA তেতিয়া হলে সেই স্পৰ্শক দুডালৰ কি দৈৰ্ঘ্য সমান আৰু সেইটো আমি প্ৰমাণ কৰি চাইছিলো যেতিয়া আমি আগৰ ক্লাছসমূহ কৰিছিলো যে সেই দুটা স্পৰ্শকৰ কি দৈৰ্ঘ্যটো সমান আশা কৰো যে বৃত্তৰ এই দুটা কনসেপ্ট সকলোৱে বুজি পাইছে একেবাৰে সহজ কনসেপ্ট স্পৰ্শক মানে কি আৰু স্পৰ্শকৰ লগত জড়িত যিসমূহ উপপাদ্য আছে সেই উপপাদ্য কেইটা এই দুটা আছিল লগতে আমি বৃত্তৰ লগত জড়িত আমি অনলাইন কিছুমান ডেফিনেশন পঢ়িছিলো যিদৰে জিয়া ব্যাসাৰ্ধ ব্যাস এই সকলোখিনি আমি ডিসকাস কৰি আহিছো অলৰেডি কিন্তু এই ক্ষেত্ৰত স্পৰ্শকৰ লগত যি দুটা উপপাদ্য জড়িত হৈ আছে একেবাৰে ইম্পৰ্টেন্ট হয় কোনো যাতে এই উপপাদ্য কেইটা নুসুৱাকৈ না যায় অতিকে ইম্পৰ্টেন্ট উপপাদ্য নেক্সট আমাৰ ক্ষেত্ৰত আহি পৰিছিল যে 20 চ্যাপ্টাৰ 12ত বৃত্ত সম্বন্ধীয় কালি এতিয়া আমি সকলো জানো যে বৃত্তৰ এটা সেন্টাৰ থাকে সেন্টাৰৰ মাজেদি দুডাল লাইন থাকে ডায়ামিটাৰ বুলি কয় ডায়ামিটাৰৰ আধা অৰ্থাৎ ব্যাসৰ আধা কি বুলি কোৱা হয় ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াস বুলি কোৱা যায় এটা বৃত্তটাৰ পৰিধি কিমান হয় টুৱাইছ পাই r আৰু বৃত্তটাৰ কালি কিমান পাই r স্কয়াৰ আমি সকলোৱে জানো ঠিক আছে বৃত্তটাৰ পৰিধি কিমান টুৱাইছ পাই r আৰু বৃত্তটোৰ কালি কিমান পাই r স্কয়াৰ সকলোৱে মনত ৰাখিব নেক্সট এটা বৃত্ত কলা আৰু বৃত্ত খণ্ডৰ কালি areas of sector and segment of a circle এটো অতিকে ইম্পৰ্টেন্ট টপিক হয় এতিয়া এটো আমাৰ বৃত্তৰ কি হয় সেন্টাৰ হয় এতিয়া সেক্টৰ আৰু সেগমেন্টৰ মাজত ডিফাৰেন্সটো কি অৰ্থাৎ যি বৃত্ত কলা যাক আমি সেক্টৰ বুলি কওঁ বা যি বৃত্ত খণ্ড যাক আমি সেগমেন্ট বুলি কওঁ ডিফাৰেন্সটো কি যেটো সেক্টৰ বা বৃত্ত কলা হেতু কেনেকৈ গঠিত হয় যে ব্যাসাৰ্ধ দুডালৰ অনুৰূপ যি চাপ আছে সেই চাপৰ মাজত যিখিনি অংশ সেই অংশটো কি বুলি কোৱা হয় বৃত্ত কলা ঠিক কিন্তু সেগমেন্ট বা বৃত্ত খণ্ড কিহৰ পৰা সৃষ্টি হয় জিয়াডালৰ পৰা সৃষ্টি হয় জিয়া আৰু অনুৰূপ চাপৰ মাজত যিখিনি অংশ সেই অংশখিনি কি বুলি কোৱা হয় সেগমেন্ট বা বৃত্ত খণ্ড ইয়াতে কি ইউজ কৰিছে ৰেডিয়াস ইয়াতে কি ইউজ কৰিছে কৰ্ড অৰ্থাৎ জিয়া এতিয়া সেই সেক্টৰ বা সেগমেন্টৰ এৰিয়া কিমান হ'ব সেই এৰিয়াটো আমি গম পাব লাগিব বা সেই সেক্টৰ যি বৃত্ত কলা চাপৰ দৈৰ্ঘ্য সেই বৃত্ত কলা চাপৰ দৈৰ্ঘ্যটো আমি গম পাব লাগিব পুন প্ৰথমতে প্ৰথম পইণ্টটো দিয়া আছে যে ব্যাসাৰ্ধ r আৰু ডিগ্ৰী কোণ থিতা হলে বৃত্ত এটাৰ বৃত্ত কলা চাপৰ দৈৰ্ঘ্য কিমান হ'ব থিতা বাই 360 ইনটু টুৱাইছ পাই r আমাক যদি ৰেডিয়াস দিয়া থাকে আমাক যদি থিতা দিয়া থাকে তেতিয়া হলে যদি আমাক বৃত্ত কলাটো চাপৰ দৈৰ্ঘ্য খুদে দৈৰ্ঘ্য কিমান হ'ব থিতা বাই 360 ইনটু টুৱাইছ পাই r ইয়াৰ পৰা ডাইৰেক্ট এমসিকিউ কোৱেশ্চন আহা আমি দেখিছো আৰু ইয়াৰ পৰা আমি লং কোৱেশ্চনো দেখিবলৈ পাইছো আমাক উলাব দিয়া হয় যে বৃত্ত কলা চাপৰ দৈৰ্ঘ্য কিমান যদি আমাক থিতা আৰু আমাক ৰেডিয়াসটো দিয়া থাকে নেক্সট আমাৰ ইম্পৰ্টেন্ট এটা আৰু এটা কনসেপ্ট দিয়া আছে যে ব্যাসাৰ্ধ r আৰু ডিগ্ৰী জোখত থিতা হলে এটা বৃত্ত কলাৰ কালি কিমান এতিয়া আমি আগৰবাৰ কি পঢ়িলো যে এই চাপটো দৈৰ্ঘ্য কিমান এতিয়া আমাক সুধিছে যে বৃত্ত কলাটোৰ কালি কিমান হ'ব অৰ্থাৎ এই অংশটোৰ কালি কিমান হ'ব থিতা বাই 360 ইনটু পাই r স্কয়াৰ ডিফাৰেন্সটো সকলে মন কৰিব যেতিয়া আমাক পৰিধি অৰ্থাৎ যেতিয়া আমাক চাপৰ দৈৰ্ঘ্য কথা কোৱা হৈছে তেতিয়া আমি কি টাৰ্ম লৈছো টুৱাইছ পাই r কি লৈছো টুৱাইছ পাই r যেতিয়া আমাক দৈৰ্ঘ্য কথা কোৱা হৈছে
থিটা ইনটু 360 ইনটু টুৱাইছ পাই আৰ কিন্তু যেতিয়া আমাক কালিৰ কথা কোৱা হৈছে থিটা বাই 360 টো সেম আছে কিন্তু কালিৰ কাৰণে ইয়াতে কি আহিছে ইয়াতে পাই আৰ স্কয়াৰ আহিছে পাই আৰ স্কয়াৰ আগৰবাৰ কি আহিছিলে টুৱাইছ পাই আৰ থিটা বাই 360 ইনটু টুৱাইছ পাই আৰ বৃত্তকলা চাপৰ দৈৰ্ঘ্যৰ বাবে কিন্তু আমাক যদি বৃত্তকলা কালি খুদে থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ নেক্সট এটা বৃত্তখণ্ডৰ কালি কিমান হ'ব অনুৰূপ বৃত্তকলাটোৰ কালি মাইনাস অনুৰূপ ত্ৰিভুজটোৰ কালি অৰ্থাৎ ধৰা হল এই সেগমেন্টটো যদি আমাক কালি লাগে আমি কিদৰে পাম এই যেটো বৃত্তকলা এই যেটো সেগমেন্ট আছে সেই সেগমেন্টটোক যদি মই এই ব্যাখ্যাৰ দুডালে যেনেকৈ জয়েন কৰি দিওঁ কি পাম এটা বৃত্তকলা পাম নে এটা সেক্টৰ পাম এটো কি হৈ গল সেক্টৰ এটা হৈ গল এটা এই সেক্টৰটো বা এক বৃত্তকলাটো কিদৰে গঠিত হৈছে এই ত্ৰিভুজটো আৰু এই সেগমেন্টটো দি অৰ্থাৎ এটা ত্ৰিভুজটো ফৰ্ম হৈছে আৰু এটা সেগমেন্টটো হৈছে এটা আমাক যদি সেগমেন্টটো লাগে এই গতে বৃত্তকলাৰ পৰা আমি যদি ত্ৰিভুজটো মাইনাস কৰি দিও তেতিয়া হলে আমি কি পাই যাম এই সেগমেন্টটো পাই যাম অৰ্থাৎ এই বৃত্তখণ্ডৰ কালিটো আমি পাই যাম গতিকে এইদৰে আমি ক'ব পাৰো যে কিদৰে আমি বৃত্তখণ্ডৰ কালি উলাও যে অনুৰূপ বৃত্তকলাটোৰ কালি এই গতে বৃত্তকলাটোৰ কালি মাইনাস অনুৰূপ ত্ৰিভুজটোৰ কালি এই ত্ৰিভুজটোৰ কালিটো আমি মাইনাস কৰিলে আমি কি পাই যাম এই ত্ৰিভুজটোৰ বৃত্তখণ্ডৰ কালি পাই যাম একেবাৰে সহজ নেক্সট চ্যাপ্টাৰ নম্বৰ 13 লৈ আমি উপস্থিত হৈছোহি চ্যাপ্টাৰ নম্বৰ 13 কি আছে পৃষ্ঠকালি আৰু আয়তন অৰ্থাৎ পৰিমিতিটো মই কৈছিলো যে আমাক ফৰ্মুলা কিছুমান প্ৰয়োগ কৰিব লাগিব এটা ক্লাস 10 ৰ পৃষ্ঠকালি আৰু আয়তনত কোৱেশ্চনছ সমূহ অমান ট্ৰিকি হয় যে আমাক দুটা শেপ দিয়া থাকিব বা এটা শেপ দিয়া থাকিব সেই শেপত বিভিন্ন ধৰণৰ শেপ খুমাই থাকিব আৰু তাৰে আমাক কালি উলাব দিব অৰ্থাৎ আমাক যিকোনো ধৰণৰ শেপ দিব পাৰে আৰু ডাইৰেক্ট শংকু বুলি নকওঁ শংকুৰ পৃষ্ঠভাগত এইদৰে অৰ্ধ গোলাকাৰ আকৃতি থাকিব পাৰে আমাক ইয়াৰে কলা ইয়াৰে আমাক এৰিয়া উলাব দিব পাৰে গতিকে তাৰ বাবে মূলত আমি কি আমি অকন কি ইউজ কৰিবলৈ যোগ বিয়োগৰ প্ৰয়োগ কৰিব লাগিব হঠাৎ যে আমাক ইয়াত এখিনি কথা কৈছে আমি এই কোণটোৰ কালি উলাই এই অৰ্ধ গোলাকাৰ বা এই যেটো স্ফেয়াৰ আছে স্ফেয়াৰৰ আধাটোৰ কালিটো মাইনাস কৰিলে আমি এখিনি পাই যাম কিন্তু তাৰ বাবে কি লাগিব আমাক যিমান আকৃতি আছে সেই আকৃতিসমূহৰ আয়তন আৰু কালি দৰকাৰ হ'ব আৰু হেহে মই এখন চাৰ্ট লৈছো যত বিভিন্ন ধৰণৰ ফিগাৰ বা আকৃতিৰ কি দিয়া আছে আয়তন দিয়া আছে ভলিউম দিয়া আছে আৰু লগতে টোটাল সাৰফেস এৰিয়া অৰ্থাৎ এই পৃষ্ঠকালিসমূহ দিয়া আছে গতিকে এই চাৰ্টখন এবাৰ যদি সকলোৱে চাই লয় আমি জানো যে কিউবয়েড অৰ্থাৎ আয়তীয় ঘনকৰ ভলিউম কিমান LBH আৰু টোটাল সাৰফেস এৰিয়া কিমান 2 * LH + BH + LB এতিয়া লগতে কিউবৰ ঠিক একেদৰে A কিউব বা L কিউব বুলি কওঁ আৰু আমাৰ টোটাল সাৰফেস এৰিয়া কিমান হৈ যায় 6A স্কয়াৰ ঠিক একেদৰে প্ৰত্যেকটো আকৃতিৰে ইয়াতে ভলিউম আৰু পৃষ্ঠকালিসমূহ দিয়া আছে গতিকে এই ফৰ্মুলা কেটা যদি সকলোৱে মনত ৰাখে কাৰণ পৰীক্ষাত এই সমূহ ফৰ্মুলা অতিকে দৰকাৰী তা আমাক যদি এটা গোলকৰ আকৃতি দিয়া হোৱা থাকে বা এই কোৱেশ্চনটোতে যদি আমি অৰ্ধ গোলকটোৰ আকৃতি নাজানো হেমিস্ফিয়াৰটো যদি আকৃতি নাজানো বা আমি যিকোনো এটা কোৱেশ্চনতে আমি যদি কোণটোৰ আকৃতি নাজানো এই সিলিন্ডাৰ বা চুঙাটোৰ আকৃতি নাজানো বা সেই আকৃতিটোৰ লগত জড়িত যিসমূহ ভলিউম হয় বা পৃষ্ঠকালি ফৰ্মুলা হয় তেতিয়া হলে আমি কি কৰিব নোৱাৰিম সেই কোৱেশ্চনটো এটেম্প কৰিব নোৱাৰিম কোৱেশ্চন বিলাক একেবাৰে সহজ আমি কেৱল যোগ বিয়োগ কৰিব লাগিব কিন্তু তাৰ বাবে আমি ফৰ্মুলাখিনি গম পাব লাগিব গতিকে তাৰ বাবে মই এখন ফৰ্মুলা চাৰ্ট দিছো যাতে সকলোৱে ইয়াৰ পৰা ৰিভাইজ কৰি লয় ধৰা হল এটা স্ফেয়াৰ মানে কি গোলকৰ আমি জানো আয়তন কিমান বা ভলিউম কিমান 4/3 পাই r কিউব আৰু এৰিয়া কিমান হয় 4 পাই r স্কয়াৰ ঠিক একেদৰে হেমিস্ফিয়াৰ বা অৰ্ধগোলকৰ কি হৈ যায় 2/3 পাই r কিউব আৰু টোটাল সাৰফেস এৰিয়া কিমান হৈ যায় 3 পাই r স্কয়াৰ ঠিক একেদৰে এই ঠিক একেদৰে শংকুৰ আয়তন কিমান হয় 1/3 পাই r স্কয়াৰ h আৰু এৰিয়া কিমান হৈ যায় পাই r * l + r এটো লেটাৰেল বা হে কাৰ্ভ হে বক্ৰ যি পৃষ্ঠকালি যেটো লেটাৰেল বা কাৰ্ভ সাৰফেস এৰিয়া বুলি দিয়া আছে এটো বক্ৰ পৃষ্ঠকালিৰ কথা খুদা হৈছে ইয়াতেও চাওক লেটাৰেল বা কাৰ্ভ দিয়া আছে অৰ্থাৎ এই সুঙাটোৰ যি বক্ৰ পৃষ্ঠকালি হে বক্ৰ পৃষ্ঠকালিৰ এটা মানসমূহ দিয়া হোৱা আছে আৰু যে টোটাল সাৰফেস এৰিয়া দিয়া আছে তাতে কি মুঠ যিমান এৰিয়া বা পৃষ্ঠকালি হে আকৃতিটো কভাৰ কৰে হেখিনি কথা আছে থাৰ্ড কলমটোত কোৱা হৈছে আশা কৰো যে এই চাৰ্টখনৰ যিসমূহ ফৰ্মুলা বা সেই ফৰ্মুলাখিনি কিতাপতো দিয়া আছে সেই কিতাপত থকা ফৰ্মুলাখিনি যাতে সকলোৰে মনত ৰৈ যায় তাৰ পিছতে আপোনালোকে কোৱেশ্চনখিনি কৰিব পাৰিব আৰু মই মোৰ দৃঢ় বিশ্বাস আছে যে শিক্ষাৰ্থীসকল আপোনালোকৰ প্ৰত্যেকটো ফৰ্মুলা ইতিমধ্যে মুখস্থ হৈ গৈছে হেহে মই জাস্ট ৰিভিজনৰ বাবে এই দুখন চাৰ্ট মই লৈ আহিছো যাতে আপোনালোকৰ ৰিভাইজ কৰিবলৈ সুবিধা হয় ঠিক আছে নেক্সট আমি আমাৰ নেক্সট কনসেপ্টলৈ গৈছো যে এটা শংকুৰ শংকু সেট যেটো পৃষ্ঠকালি আয়তনৰ এটা গুৰুত্বপূৰ্ণ অংগ এটা শংকু সেট বা
শংকু সেট মানে কি ধৰি লওক এটা শংকু দিয়া হোৱা আছে শংকুৰ পৰা আমি এটা অংক সেট কৰি দিছো যেটো আমি পাৰ্ট পাইছো বা যেটো আকৃতি পাইছো তাক কি বুলি কয় শংকু সেট নামতে সোমাইছে যে শংকুক সেট কৰা হৈছে এতিয়া শংকু সেটৰ লগত জড়িত বিভিন্ন ধৰণৰ ফৰ্মুলা আমাৰ কিতাপত দিয়া হৈছে প্ৰথমটো হ'ল যে শংকু এটাৰ শংকু সেটৰ আয়তন কিমান 1/3 pi h into r1 square plus r2 square plus r1 into r2 এটো আমাৰ প্ৰথম ফৰ্মুলা সকলোৱে মনত ৰাখিব নেক্সট শংকু এটা শংকু সেটৰ যি বক্ৰ পৃষ্ঠকালি সেই বক্ৰ পৃষ্ঠকালিৰ পৃষ্ঠকালি কিমান pi l into r1 plus r2 যত যেটো l এই যেটো l দিয়া আছে সেই l টো কি হয় √h square plus r1 minus r2 whole square ঠিক একেদৰে নেক্সট আমাৰ ফৰ্মুলাটা দিয়া আছে নেক্সট ফৰ্মুলাটো কি শংকু সেটৰ মুঠ পৃষ্ঠকালি এটো কি আছিল বক্ৰ পৃষ্ঠকালি আৰু এটো কি মুঠ পৃষ্ঠকালি যেটো আগৰ চাৰ্টটো দিয়া হৈছিল দুটা কথা যে এটা বক্ৰ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি কিমান pi l into r1 plus r2 plus pi r1 square plus r2 square কাৰণ কি এখিনিটো বক্ৰ পৃষ্ঠকালিৰ কথা কোৱা হৈছে কিন্তু যি তলে ওপৰে দুখন গোলাকাৰ যি সাৰ্কুলাৰ সাৰফেস আছে সেই সাৰফেস দুখনৰ কালি এটা দিয়া হৈছে যে এটাৰ কি হ'ব pi r1 square এটা কি হ'ব pi r2 square pi টো কমন লোৱা গল গতিকে r1 square plus r2 square লিখা হৈছে গতিকে এই ফৰ্মুলাখিনি যাতে সকলোৱে মনত ৰাখে যত h টো কি হয় শংকু সেটৰ উলম্ব উচ্চতা l টো কি হয় হেলনীয়া উচ্চতা আৰু যেটো r1 আৰু r2 হয় শংকু সেটটো দুই মূৰৰ ৰেডিয়াসৰ কথা কোৱা হৈছে নেক্সট চেপ্টাৰ পৰিসংখ্যা অৰ্থাৎ চেপ্টাৰ নম্বৰ 14 পৰিসংখ্যাৰ পৰা আমাৰ মূলত তিনটা কথা আমি শিকিব লাগে যে মাধ্য মধ্যমা আৰু বহুলক পুনৰ মাধ্য মানে কি আছিল মাধ্য মানে আছিল যে মুঠ যিমান পৰ্যবেক্ষণ আছে সেই মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰিলে যেটো মান আমি পাওঁ অৰ্থাৎ গড় বুলি ক'ব পাৰি সেই গড়ৰ লগত বা মাধ্যৰ লগত জড়িত আমাৰ কিতাপত তিনটা ফৰ্মুলা আছিল যে প্ৰত্যক্ষ পদ্ধতিৰে আমি কিদৰে উলাব পাৰো বিবেচিত গড় পদ্ধতিৰে কিদৰে উলাব পাৰো আৰু বিচ্যুতি পদ্ধতিৰে আমি কিদৰে উলাব পাৰো এটা প্ৰত্যক্ষ পদ্ধতিৰে আমি কিদৰে উলাব পাৰো x bar is equals to summation of fi xi divided by summation of fi ঠিক একেদৰে যি বিবেচিত গড় পদ্ধতিতে আমি কি উলাব পাৰো a plus summation of fi di divided by summation of fi যি বিচ্যুতি পদ্ধতি আছিল তাতে আমি কিদৰে উলাব পাৰো a plus summation of fi ui divided by summation of fi whole into h গতিকে এই যেটো এই তিনটা ফৰ্মুলা যাতে সকলোৱে মনত ৰাখে নেক্সট বহুলক মানে কি এটা পৰ্যবেক্ষণত যেটো সৰ্বোচ্চভাৱে উপলব্ধ আছে তাক বহুলক বুলি কোৱা যায় এটা বহুলক যদি শ্ৰেণীবদ্ধ সংখ্যাবদ্ধ হৈ থাকে তেতিয়া হলে আমাৰ ফৰ্মুলাটো কি ধৰণৰ হ'ব যে বহুলক is equals to l plus f1 minus f0 divided by twice f1 minus f0 minus f2 into h এই যেটো ফৰ্মুলা বহুলকৰ l plus f1 minus f0 divided by 2f1 minus f0 minus f2 whole into h এই ফৰ্মুলাটো সকলো যাতে মনত ৰাখে যত l টো কি হয় বহুলক শ্ৰেণীৰ নিম্ন সীমা l টো কি হয় শ্ৰেণীৰ নিম্ন সীমা h টো কি হয় শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য যি শ্ৰেণী অন্তৰালৰ সময় দিয়া থাকে সেই শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য কিমান হয় সেই h টো সেই দৈৰ্ঘ্যটোক নিৰ্ধাৰণ কৰে f1 টো কি হয় বহুলক শ্ৰেণীৰ বাৰংবাৰতা যেটো বহুলক শ্ৰেণী সেই শ্ৰেণীটো বাৰংবাৰতা f0 কি হয় পূৰ্বৱৰ্তী শ্ৰেণী বাৰংবাৰতা f0 মানে মনত ৰাখিব পূৰ্বৱৰ্তী শ্ৰেণী আৰু f2 মানে কি পৰৱৰ্তী শ্ৰেণী কাৰণ চাওক এনেকে মনত ৰাখিব f1 f0 মানে কি হ'ব 1 ৰ আগত আছে গতিকে পূৰ্বৱৰ্তী শ্ৰেণী বাৰংবাৰতা f1 f2 মানে কি হ'ব f1 ৰ পিছত অৰ্থাৎ পৰৱৰ্তী শ্ৰেণী বাৰংবাৰতা ঠিক একেদৰে এই সূত্ৰটো ব্যৱহাৰ কৰিব আপোনালোকে পাৰিব মনত ৰাখিব বহুলক ইকুৱেল টু l plus f1 minus f0 divided by 2f1 minus f0 minus f2 into h next মধ্যমা আমাক আমি কিদৰে উলাইছিলো আমাক যদি এনটা পৰ্যবেক্ষণ দিয়া থাকে প্ৰথমতে চাইলম যে অযুগ্ম সংখ্যক পৰ্যবেক্ষণ আছে না যুগ্ম সংখ্যক পৰ্যবেক্ষণ আছে যদি অযুগ্ম সংখ্যক পৰ্যবেক্ষণ আছে আমাৰ ফৰ্মুলাটো কি আছিল যে n + 1 divided by 2 তম পদটো কি হয় মধ্যমা হয় নাইবা যদি আমাক যুগ্ম সংখ্যক পৰ্যবেক্ষণ দিয়া থাকে তেতিয়া হলে মধ্যমা কিমান হ'ব n/2 তম পদ আৰু n/2 + 1 তম পদৰ গড় যেটো আমি পদ পাম সেই পদটোৱে হ'ব মধ্যমা কিন্তু আমাক যদি সংখ্যাবদ্ধ তথ্য দিয়া থাকে তেতিয়া হলে এই সূত্র আমি ব্যৱহাৰ কৰিব লাগিব যত মধ্যমা মানে কিমান l plus n/2 minus cf divided by f into h পুনৰবাৰ l টো কি হয় মধ্যমা শ্ৰেণীৰ নিম্ন সীমা আমি যেতিয়া বহুলক কৈছিলো তেতিয়া আমি গম পাইছো
n টো কি হয় মুঠ পৰ্যবেক্ষণৰ সংখ্যা cf কি হয় মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা সঞ্চয়ী বাৰংবাৰতা f মানে কি হয় মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা আৰু h মানে কি হয় শ্ৰেণী দৈৰ্ঘ্য গতিকে মধ্যমা মাধ্য আৰু বহুলক এই গতি তিনিটা কনসেপ্টৰ লগত যিসমূহ ফৰ্মুলা এই ফৰ্মুলাখিনি আপোনালোকে মনত ৰাখিব লাগিব নেক্সট আমি আগবাঢ়িছো পৰিসংখ্যাৰে আনটা পাৰ্টলৈকে ধৰা হল আমি পৰিসংখ্যা তিনটা পাৰ্ট পাইছিলো কি মাধ্য বহুলক আৰু মধ্যমা এতিয়া মাধ্য বহুলক আৰু মধ্যমা এক প্ৰকাৰে ৰিলেট হৈ আছে কিদৰে তিনিটা কেন্দ্ৰীয় মাপৰ মাজত এটা পৰিসাংখ্যিক সম্বন্ধ আছে সেটো হল 3 মধ্যমা = বহুলক + 2 মাধ্য 3 m মানে মই ক্যাপিটাল M মানে মনত ৰাখিব যে মধ্যমা b মানে বহুলক স্মল m মানে ধৰিলক মাধ্য এইদৰে মনত ৰাখিব পাৰে বাট 3 মধ্যমা যগল বহুলক + 2 মাধ্য এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিবই লাগিব কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন আমি কৰিছো বহুত সম্ভাৱনা আছে যে ইয়াৰ পৰা প্ৰশ্ন আহাটো খাটাং গতিকে এই যদি পৰিসাংখ্যিক সম্বন্ধ সেই সম্বন্ধৰ পৰা প্ৰশ্ন আহাটো বহুত চান্স আছে MCQ টো আহিব পাৰে আপোনালোকক মাধ্য মান দিয়া থাকিব বহুলকৰ মান দিয়া থাকিব মধ্যমা ওলাব দিব পাৰে বা মধ্যমা বহুলক দি মাধ্য ওলাব দিব পাৰে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় দেখিবলৈ পাই আছো স্যাম্পল পেপাৰটো আহিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো আহিছে নেক্সট আমাৰ যেটো লাষ্ট চেপ্টাৰ নম্বৰ 15 যেটো আছিল কি সম্ভাৱিতাৰ আমি কি পাইছিলো যে কোনো এক যাদৃচ্ছিক পৰীক্ষাৰ সৈতে জড়িত কোনো এটা ফলাফলৰ সম্ভাৱিতা কি হয় যে ফলটো পোৱাৰ সুযোগ অৰ্থাৎ ফলটো পাব পৰা মুঠ সংখ্যা অৰ্থাৎ এটা ওয়ান প্ৰিন্টিং মিস্টেক হৈছে অৰ্থাৎ তাৰ তলত কি হয় মুঠ পৰ্যবেক্ষণৰ ফলাফল এতিয়া ধৰা হল আমি এটা লুডুগুটি এটা খেলিছো লুডুগুটি আমি কি পাও 1 2 3 4 5 6 কেইটা আমি সংখ্যা পাইছো 6টা এটা মই যদি কওঁ 2 পোৱাৰ সম্ভাৱনা কিমান 2 টো কেইবাৰ আছে এবাৰ আছে অৰ্থাৎ 2 পোৱাৰ সুযোগ সম্ভাৱনা কিমান আছে এবাৰ 1 কেইটা ফলাফল আছে আমাৰ মুঠ 6টা অৰ্থাৎ 1/6 আমাৰ কি হ'ব 2 পোৱাৰ সম্ভাৱনা এটা হেড বা টেল আমি কৰো আমি এটা টসিং আ কইন যেতিয়া আমি কইনটা কি কৰো টস কৰো আমাৰ হাতত কি আহে হয়তো হেড আহে বা টেল আহে অৰ্থাৎ কেইটা আছে আমাৰ ফলাফল দুটা এটা মই যদি কওঁ হেড পোৱাৰ সম্ভাৱনা কিমান হ'ব 1 টেল পোৱাৰ সম্ভাৱনা কিমান হ'ব 1/2 গতিকে 1/2 কি হ'ব হিয়তৰ ফলাফল এতিয়া সম্ভাৱিতাৰ লগত জড়িত আমাৰ কনসেপ্ট কি আছিল যে সম্ভাৱনা যদি এটা ঘটনা সম্পূৰ্ণভাৱে হ'ব আমি নিশ্চিত তেতিয়া হলে সেই ঘটনাৰ সম্ভাৱিতা কিমান 1 হ'ব আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হয় 0 হয় এই কনসেপ্টখিনি মনত ৰাখিব লাগে প্ৰাথমিক সম্ভাৱনা আমাক প্ৰাথমিক ঘটনা কনসেপ্ট আমি কৰি আছো সেই গোটেইখিনি কনসেপ্ট সকলো যাতে এবাৰ ৰিভাইজ কৰি লয় আৰু এইখিনিকে কয় আমি আজি এই ভিডিওটো শেষ কৰিছো হয় অকমান স্পিড কৰিছো যে ক্লাসটো কাৰণ কি আপোনালোকৰ পৰীক্ষা নিশ্চয় কাখত মই বেছিকৈ সময় লও বিচাৰা নাই নিজে আপোনালোকে অকমান ৰিভাইজ কৰক কিন্তু এই সেশনটো আনাৰ মূলত মেইন কাৰণ এটোৱে আছিল যে শেষ পৰ্যায়টো ইশ্ৰেণীৰ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে নিজকে অকলশৰীয়া অনুভৱ নকৰে তেওঁলোকৰ লগত যাতে ইশ্ৰেণী আছে বুলি তেওঁলোকে সদায় অনুভৱ কৰে আৰু যেই সেশন লৈ আইছো এই সেশনৰ লগত জড়িত যিসমূহ ফৰ্মুলা সেই ফৰ্মুলাছখিনি আপোনালোকে এবাৰ ৰিভাইজ কৰি লয় সেই যি পৰীক্ষা সেই পৰীক্ষাৰ যি প্ৰেক্টিছ আৰু ভাল কৰিব পাৰে গতিকে এইখিনিকে কয় মই কৃষ্ণ কুমাৰ দাসে সকলোৰ পৰা আজি বিদায় মাগিছো আৰু সকলো শিক্ষাৰ্থীকে মই অল দা বেষ্ট আমাৰ ইশ্ৰেণীৰ ফালৰ পৰা জনাব বিচাৰিছো বহুত শুভকামনা জ্ঞাপন কৰিছো আপোনালোকৰ পৰীক্ষা ভাল হ'বই আমাৰ দৃঢ় বিশ্বাস আপোনালোকে নিজৰ মাজত বিশ্বাসটো জগাই ৰাখিব অসংখ্য প্ৰেক্টিছ কৰিছে বহুখিনি অংক কৰিছে নিজৰ বহুত কষ্ট কৰিছে সেই কষ্টখিনিৰ ওপৰত বিশ্বাস ৰাখক আমাৰ দৃঢ় বিশ্বাস আপোনালোকৰ ভাল হ'বই গতিকে এইখিনিকে কয় মই কৃষ্ণ কুমাৰ দাস আজি সকলোৰে পৰা বিদায় মাগিছো ধন্যবাদ আৰু সকলোকে পুনৰবাৰ পৰীক্ষাৰ বাবে শুভকামনা জ্ঞাপন কৰিলো থ্যাংক ইউ